প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL গোটৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যদি আপোনালোকে এতিয়ালৈকে চৰকাৰে ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। বৰ্তমান কিন্তু সকলো পঞ্চায়তে চৰকাৰী ঘৰৰ নতুনকৈ জিঅ' টেকিং আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নিজে নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেকিং কৰিব পাৰিব। আজি কিন্তু চৰকাৰী গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, যিহেতু বৰ্তমান সকলো পঞ্চায়তে চৰকাৰী ঘৰৰ জিঅ' টেকিং আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেকিং কৰি লওক। এতিয়া জিঅ' টেকিং কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। যদি আপোনাৰ পঞ্চায়তৰ পৰা জিঅ' টেক কৰিবলৈ আহে তেনেহ'লে কিন্তু আপোনালোকৰ এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আৰু যদি আপোনালোকে নিজে ঘৰত বহি আপোনাৰ ঘৰৰ কাৰণে জিঅ' টেকিং কৰে তেনেহ'লে কিন্তু আপোনাৰ তিনিটা ডকুমেণ্ট লাগিব। সেইকাৰণে আপোনাৰ কি ডকুমেণ্ট লাগিব, আপোনাৰ কেনেকৈ আবেদন কৰিব লাগিব, কোন সকলো লোকে ঘৰত বহি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব পাৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। সকলো পঞ্চায়তে কিন্তু চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেকিং আৰম্ভ হৈ গৈছে। সেইকাৰণে যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই এইবাৰ কিন্তু চৰকাৰী ঘৰটো লাভ কৰিব, যিহেতু বৰ্তমান সকলো পঞ্চায়তে জিঅ' টেকিং আৰম্ভ হৈ গৈছে। যদি আপোনাৰ ঘৰত জিঅ' টেক কৰিবলৈ অহা নাই অথবা আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নিজে ঘৰত বহি আবেদন কৰিব পাৰিব। আপোনালোকে ফাৰ্ষ্ট প্লে ষ্ট'ৰত যাব, আৱাজ প্লাছ এপটো ডাউনলোড কৰিব আৰু আধাৰ ফেজ এপটো ডাউনলোড কৰিব। দুটা এপ কিন্তু আপোনালোকে ডাউনলোড কৰি আবেদন কৰিব লাগিব। এতিয়া যদি আপোনালোকে নিজে আবেদন কৰে অথবা যদি আপোনাৰ পঞ্চায়তৰ পৰা জিঅ' টেক কৰিবলৈ আহে তথাপিও কিন্তু আপোনাৰ এই তিনিটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। কি ডকুমেণ্ট লাগিব জানি লওক। 1 নম্বৰত লাগিব আপোনাৰ পৰিয়ালত যিমান কেইজন সদস্য আছে সকলোৰে কিন্তু আধাৰ কাৰ্ড দিব লাগিব বা সকলোৰে আধাৰ কাৰ্ড লাগিব। আপোনাৰ পৰিয়ালত যিমান কেইজন সদস্য আছে সকলোৰে আধাৰ কাৰ্ড দিব লাগিব। আৰু ইয়াত চাব 2 নম্বৰত দিয়া আছে আপোনাৰ কিন্তু এনৰেগা জব কাৰ্ড বা আপোনালোকৰ জব কাৰ্ড লাগিব। যদি আপোনালোকৰ জব কাৰ্ড নাই তেনেহ'লে আপোনালোকৰ জব কাৰ্ড বনাব লাগিব, কিন্তু আপোনাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকৰ জব কাৰ্ড নাই তেনেহ'লে আপোনালোকে অতি সোনকালে জব কাৰ্ডটো বনাই লওক। ফাৰ্ষ্ট লাগিব আধাৰ কাৰ্ড, 2 নম্বৰত লাগিব জব কাৰ্ড আৰু 3 নম্বৰত লাগিব একাউণ্ট। এইটো হৈছে মেইন প্ৰব্লেম। আপোনালোকৰ যিটো একাউণ্ট ইয়াত জমা কৰিব সেইটো একাউণ্ট যাতে আধাৰ কাৰ্ড DBT লিংক থাকে, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। আপোনালোকৰ এই তিনিটা ডকুমেণ্ট থাকিব লাগিব। যদি নিজে EKYC কৰে অথবা আপোনাৰ ঘৰত জিঅ' কৰিবলৈ আহে এটা ডকুমেণ্ট দেখুৱাব লাগিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে তিনিটা ডকুমেণ্ট ৰেডি কৰক। আপোনাৰ ঘৰত ছাৰ্ভে কৰিবলৈ যদি অহা নাই তেনেহ'লে আপোনালোকে নিজে ছাৰ্ভে কৰক অথবা কিন্তু আপোনাৰ ঘৰত ছাৰ্ভে কৰিবলৈ আহিব পাৰে। যদি এতিয়ালৈকে অহা নাই তেনেহ'লে আপোনালোকে আজিয়ে আৱাজ প্লাছ এপটো ডাউনলোড কৰি নিজে ঘৰত বহি আপোনালোকৰ জিঅ' টেকিং কৰি আপলোড কৰক। আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰটো লাভ কৰিব। আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া আপোনালোকে নিজে চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেকিং কৰিব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 17 তাৰিখ। সেইকাৰণে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰক। আৱাজ প্লাছ এপৰ পৰা